এই বাৰিষা এনেকুৱা অৱস্থাত তেওঁ থাকিবলগীয়া হৈছে গাঁৱৰ মানুহে খা খবৰ লৈ এই ঘৰটো আপোনাৰ ঠেলা মাৰিলে পৰি যাব কিন্তু চৰকাৰে বিজেপি চৰকাৰে কৈছে যে আজিৰ যুগৰ উন্নয়ন এইটো হ'ল এতিয়া উন্নয়ন নেকি এই ঘৰ ID নাম্বাৰ থকা অৱস্থাত পাবলগীয়া সক্ষম কিয় হোৱা নাই এইটো উন্নয়ন বুলি ক'লে মানিম নেকি আজিৰ যুগত ID নাম্বাৰ সব যিমান ID নাম্বাৰ ঘৰ জাগত টকাৰ লালুচিত দি আছে এই মানুহ ঘৰ টকা দিব নোৱাৰাত আজি এই ঘৰটো মানে পাব পোৱা লাগে বুলি কোৱা নাই আকৌ দিলো হয় 2000 লাগে 3000 দিলো আনে মানুহ বাহে থাকে না দিলে হয় কিন্তু পাবলগীয়া হয় নহয় কওকচোন আপোনালোকৰ আকৌ দি দিছো নহয় 1000 দিছো আকৌ লাগে বুলি আকৌ দিলো হয় মানুহও কৈছে আপুনি পইচাও দিলে মানে 1000 দি দিছো আকৌ পিছত আকৌ এই বিজয়া আকৌ যদি লাগে আকৌ দিম এনেকৈ কৈছিলো কোৱা নাই ঘৰ কি তাত থাকিব নোৱাৰে নি কেলে একদম গোটেই ভাঙি গ'ল এটা ভাগি গ'ল ন ভাগি গ'ল সেই বেলেগ এই ছোৱালীজনী ঘৰতে আছো ছোৱালীজনী ঘৰত আছে ন ছোৱালীজনী ঘৰ ইয়াতে বাদ বাকী আৰু ইয়াত কোন কোন থাকে কোনো নাথাকে ৰাতি হ'লে গুচি যাওঁ ছোৱালীজনী ঘৰত ইয়াত থাকিব নোৱাৰে তেতিয়া এইবোৰ ঘৰৰ সা সম্পত্তিবোৰ ইয়াতে থাকি যায় আৰু থাকিবা এই আপোনাৰ হেৰি ন এই কি গভৰ্ণমেণ্টে ঘৰ নাই দিয়ে নেকি নাই দিয়া কি কাৰণে পইচাই লাগে পইচা আহিছে বুলি ঘৰ ID নম্বৰ দিছোঁ পইচা লাগে বুলিও নাই কোৱা পিছতহে কৈছে কেইটামান পইচা দিবি বুলি তেতিয়া ঘৰটো আহাৰ ঘৰটো মানে বেলেগক দি দিলে পইচা কিমান দিছিলে 1000 কাক দিছিলে এই ইহঁতক বিজয়া মানুহটোকো মাতি দিব কৈছে বোলে ঘৰ আহিছে মানুহটোক মাতি দিয়া তাৰপিছত তুমি নোৱাৰিবা নহয় অকলে মানুহটো লাগিব আৰু মতা মানুহ এটা লাগিব তেতিয়াহ'লে হয় মানুহটোক মাতি দিলোঁ মানুহটো আহিলে মাঘত বিজয়া কি হয় বিজয়া মেম্বাৰ হয় বিজেপিৰ মেম্বাৰ এই নগাঁও বিজেপি মেম্বাৰ ন তেওঁ পইচা 1000 লৈছে পইচাটো ঘৰটো দিব লাগে কেলে দিয়া নাই ঘৰ পইচাটো আনিব গৈছে আকৌ মানুহটোৱে লৈ আহিব পইচা তাৰ ঘৰৰ নালাগে পইচা নালাগে খঙতে মানুহটো গুচি গ'ল আকৌ বাহিৰলৈ গুচি গ'ল এতিয়া পইচাটো ঘূৰাই দিলে নাই তেওঁ নাই দিয়া দিম বুলি কৈছে পইচাটো ঘূৰাই দিম বুলি কৈছে ঘৰ নহ'লে মই কেনেকৈ পইচাটো মই এনে অহা নাই আৰু এই বেলেগৰ পৰা পইচা লৈছে নেকি বেলেগ বিলাকৰ পৰা পইচা লৈছে নেকি ইয়াৰ ঘৰ দিয়া মানুহবিলাকৰ বেলেগৰ পৰা পইচা লৈছে নেকি আকৌ কোনোবা লৈছে বুলিয়ে কৈছে আমাৰ এই নকান্তৰ দাদা যে আছিলে এই বাৰী মানুহজনী যে তাৰ পৰা নিছে বোলে 1500 তাৰপৰা আপোনাৰ ঘৰটো বেলেগক দিলে বুলি কেনেকৈ গম পালে কৈছে মানুহবিলাকে কি বুলি কৈছে ঘৰটো ঘৰ নাই কাৰোবাক দি দিলে যাৰ বেছি খৰচ পইচা দিব পাৰিছে তাক দিছে আপোনাৰ এতিয়া ঘৰখনত থকাত বহুতখিনি সমস্যাৰ সন্মুখীন সমস্যা মানে মোৰ বেয়া হৈছে মানে মানুহটো বাহিৰত গুচি যায় মই ল'ৰাটোৰ লগত থাকোঁ ৰাতি হ'লে ভয় লাগে এই জীয়েৰৰ ছোৱালীজনী ঘৰতে থাকোঁ আৰু কি কৰিবি পানীটো থাকোঁ উপায় নাই ইমান পানী ভিতৰত ঘৰৰ ভিতৰত ন আৰু ভিতৰত সোমাবলৈতো ভয় কৰিছেতো সাপ চাওঁ ওলাই নহয় মেটেকাই ডুবিৰ পৰা সাপ সোমায় এই পুখুৰীৰ পৰা সাপ সোমাই ন সেইদিন এটা সোমাইছে নহয় এই মানুহটোৱে কৈছে ফেনাইল এটা আনি দিবি আনি পেলাই গোটেই ঘৰটো ছটিয়াই দিবি ইমানখিনি দুৰৱস্থা ঘৰখন ইমান দুৰৱস্থা হৈও এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই এয়াই উন্নয়ন নেকি ID নম্বৰ আহিলে জিঅ'টেক কৰিলে আকৌ লাগিব